হেল্ল' আকৌ আহিলোঁ বন্ধুসকল, টিংকু পাল আপোনালোকৰ ওচৰত সৰু এটা ভিডিঅ' লৈ কিনে। ধুনীয়া চব গাড়ীবিলাক আমাৰ, এয়া গাড়ীবিলাক চব চব এইয়া গাড়ীবিলাক আমাৰ ইয়াত ৰখা আছে। আমি নামেৰিত আহিলোঁ। নামেৰি তেজপুৰৰ পৰা মোটামুটি 25-30 কিলোমিটাৰমান হ'ব, 30-35 কিলোমিটাৰ। খুব ধুনীয়া জেগা। এইয়া চক দেখিছে, এইয়া জীয়া ভৰালি, এইয়া জীয়া ভৰালি নদীটো আছে। খুব ধুনীয়া, ইয়াত পিকনিক চিকনিক খাব আহিব পাৰিব। ইয়াতে ইয়াত বহুত মানুহ আছে পিকনিক খাব। খুব ধুনীয়া, এই গোটেই হাবিয়ে আৰু ৰাস্তাৰ লগতে আৰু খুব ধুনীয়া স্পটটো। খুব ধুনীয়া স্পটটো দেখিছে। ভাল লাগিলে কি কৰিব, চাব আপোনাক আহিব গোটেই ল'ৰা ছোৱালী লৈ কিনে ফুৰিবলৈ। খুব ধুনীয়া। গাড়ীবিলাক এইয়া জীয়া ভৰালি। এইয়া আৰু মস্তি বস্তু দেখাই আছো। এইয়া জীয়া ভৰালি, বহুত ধুনীয়া জেগা। চব নামেৰিত আহিলে এই নদীখনত আহিব পাৰিব, খুব ধুনীয়া। এইয়া দিছে, এইটো কয় জীয়া ভৰালি। চব মানুহ এইফালে এইফালে আছে পিকনিক খাবৰ কাৰণে। ধুনীয়া হৈ আছে চব চব দেখিছে, বহুত ধুনীয়া ঠাই, বঢ়িয়া ঠাই একদম। দেখিছে, ধুনীয়া। সৰু এটা শ্বৰ্ট ভিডিঅ' কৰিলোঁ আৰু আপোনালোকক দেখাবৰ কাৰণে। ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিব, ভাল লাগিব মোৰো, হয় নাই? মই এইবিলাক সৰু সৰু ভিডিঅ' দেখাই যাওঁ। খুব ধুনীয়া ৰাস্তা, চব ৰাস্তা ফাইফা ৰাস্তা। এইয়া ৰাস্তা দেখিছে নাই, খুব চাফা ৰাস্তা, একদম ভালুকপুংলৈকে খুব ধুনীয়া ৰাস্তা। ঠিক আছে সামৰিলোঁ। জয় হিন্দ।